নমস্কাৰ বন্ধুসকল, নিখিল ব্লগ আল্টিমেট আপোনাক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকক। আৰু আজি আপোনালোক জানে সকলোৱে 22 জানুৱাৰী আজি এটা ভাল দিন হয়। আজি আপোনাৰ অযোধ্যাত মানে আপোনাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা পাব। আৰু সেইটো কাৰণে ময়ো আজি আমাৰ গোটেই অল অভাৰ ইণ্ডিয়াতে এটা উৎসৱ মুখৰ পৰিৱেশ হৈ আছে। আৰু তাৰ বাবে মই আজি গৈ আহোঁ আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টতো একদম পূৰা চাৰিওফালে মানুহ কেৱল মানুহ একদম উৎসৱ মুখৰ পৰিৱেশ। আৰু সেই বস্তুটো দেখুৱাবৰ কাৰণে আপোনালোকক মই এতিয়া গৈ আছোঁ ভিডিঅ' বনাবৰ কাৰণে, আৰু ভাল কণ্টেণ্ট এটা হয়। আৰু সেইটো কাৰণে গৈ আছোঁ, আপোনালোকে চাব মোৰ ভিডিঅ'ৰ যোগেদি। চাৰিওফালে কেৱল মানুহ বন্ধুসকল, মানুহবিলাকৰ ইমানেই ফূৰ্তি যেন কিবা উৎসৱ হৈ আছে। সেই উৎসৱৰ নিচিনা উৎসৱ হয়ো, কাৰণ আপোনাৰ আগতে যেতিয়া 14 বছৰ বনবাস খাটি আহিছিলে, 14 বছৰ যেতিয়া ৰামজীয়ে বনবাস খাটি ঘৰলৈ আহিছিলে, তেতিয়া দীপাৱলী হিচাপে আপোনাৰ চাৰিওফালে চাকি বন্তি জ্বলাই, লাইট জ্বলাই, তাৰপাছতে সকলো মানুহে ফূৰ্তি কৰে। আৰু ঠিক তেনেদৰে আজিও সেই বিশেষ দিনটো মানে আপোনাৰ যোনটো প্ৰাণ প্ৰতিষ্ঠা দিৱস হিচাপে পৰিগণিত হ'ব। আৰু যেনেকৈ 14 বছৰ পাছত বনবাস খাটি আহিছিলে, ঠিক এইবাৰো আপোনাৰ 500 বছৰ পাছত আপোনাৰ যোনটো ন্যায় পাইছে, সেই ন্যায় পাই যোনটো ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছে, সেই ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিলে সকলো মানুহৰ ফূৰ্তি লাগিবই। আৰু সেইটো কাৰণে আপোনালোকে মোৰ ভিডিঅ' চাই থাকিব, গম পাই থাকিব। দেখিব পাইছে বন্ধুসকল, ঘৰৰ পৰা আহি এতিয়া মই টাউনত পাই গ'লোঁ। টাউনৰ এইফালে দেখিছে মাৰ্কেটখন, আমাৰ ডেইলি বজাৰ কেনেকৈ দোকানে পতাকাবোৰ লগাই থৈছে। আৰু মানুহ দেখিছে, অগণন মানুহ, একদম মানুহৰ ফূৰ্তি উল্লাস উৎসৱৰ পৰিৱেশ। আৰু অলপ পাছত মই আপোনালোকক দেখাইছোঁ প্ৰচেছন কেনেকৈ ক'ত কি হৈ আছে, গোটেইখিনি দেখুৱাই থাকিম, চাই থাকক। এনেকৈ যোনসকলে বেছিকৈ ৰাম ভগৱানক মানে, সেই ৰাম ভগৱানক মনাসকলে এনেকৈ আপোনাৰ য'তে ত'তে মানে জেগাই আৰু আপোনাৰ খিচিৰি পায়স খুৱাই থকা হৈছে, আৰু জেগাই পূজা কৰি থকা হৈছে, সেইখিনি দেখিব পাই থাকিব। দেখিবলৈ পাইছে বন্ধুসকল, মই অলপ আগতে কৈছিলোঁ যেনেকৈ মানুহৰ লানি নিচিগা লাইন, মানুহৰ ইপাৰৰ পৰা সিপাৰলৈকে দেখিব পৰা নাই, গোটেই পোকৰ গোটেই মানুহ একদম ভৰি থ'বলৈ জেগা নাই, দেখিব পাই আছে আপোনালোকে মোৰ ভিডিঅ' স্ক্ৰীণত বন্ধুসকল। আৰু দেখিব পাইছে বন্ধুসকল, এই গোটেই বিশাল কাৰ্যসূচী হিন্দু পৰিষদ আৰু বজৰং দলৰ যোগেদি লোৱা হৈছিলে। আৰু বিশাল একদম এটা গণ পৰিৱেশ মানে একদম ৰেলী কৰা হৈছিলে। আৰু বাইক ৰেলী আছিলে, বাইক ৰেলীটো বৰ্তমান কেঞ্চেল কৰিলে, কাৰণ মানুহৰ ইমান লানি নিচিঙা লাইন, সেই লানি নিচিঙাৰ লাইনৰ মাজত যদি বাইক যায়, বাইক মানে আপোনাৰ মানুহখিনি যোনখিনিয়ে খোজকাঢ়ি প্ৰচেছন কৰিব, সেই মানুহখিনি অসুবিধা হ'বৰ বাবে আপোনাৰ বাইক ৰেলীটো কেঞ্চেল কৰিলে। আৰু দেখিব পাই আছে বন্ধুসকল, মই আপোনাক একদম ৰ' ফুটেজ দেখাবলৈ চেষ্টা কৰি আছোঁ। দেখিছে একদম মানুহৰ কেনেকুৱা লানি নিচিঙাৰ লাইন, একদম পোকৰ গোটেই ভৰি থ'বলৈ জেগা নাই। বন্ধুসকল, কিমান মানুহ হৈছিলে মই এখন ফটো লগাই দিছোঁ, ফটোখনত চাব, তেতিয়া গম পাব আপোনালোকে কিমান মানুহ হৈছিলে। আমাৰ তিনিচুকীয়া জিলা ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলাৰ সভাপতি ভগৱন্ত বৰা ডাঙৰীয়াদেৱক আমাৰ মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক সুৰেশ চেতিয়া ডাঙৰীয়াদেৱক আমাৰ মঞ্চত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ।
বন্ধুসকল এইখিনিতে আপোনালোকে এটা অনুভৱ কৰক যে মানুহখিনি যোনখিনি দেখিছে পতাকাখিনি দেখিছে আৰু মানুহখিনিৰ ড্ৰেছ সেই আগৰ দিনৰ যেতিয়া ৰজাৰ দিনৰ আছিলে সেই ৰজাৰ দিনৰ ড্ৰেছখিনি আপোনালোকে জাষ্ট ইমাজিন কৰক আৰু এই বিল্ডিং গাড়ী গুৰা তাৰপিছত টুপি চুপি পিন্ধি নথকা একদম জাষ্ট ইমাজিন কৰক যে মানুহখিনি সেই আগৰ একদম যেতিয়া যুদ্ধ জিকি আহে যুদ্ধ ৰজাজনে যুদ্ধ জিকি আহে জিকি অহাৰ পাছত যিটো পৰিৱেশ হয় সেই পৰিৱেশটো গোটেই মানে অনুভৱ হৈছে মোৰ আৰু আপোনালোকে ইয়াত অনুভৱ কৰি চাওক যে এনেকুৱা এটা পৰিৱেশ হৈছে আৰু দেখিব পাইছে গোটেই একদম মানুহ লানি নিচিগা লাইভ একদম যেতিয়া ৰামে একদম যুদ্ধ জয় কৰি আহিছিলে সেই টাইমৰ পৰিৱেশটোৱে এতিয়া ইয়াত ফিল কৰিব পাৰিব আপোনালোকে মই যেনেকৈ ফিল কৰিছোঁ মই ভিডিঅ'ৰ যোগেদি আপোনালোকে ফিল কৰি চাওক